হয় আপোনালোকে জানে যে বৰপেটা জিলাখন কেৱল অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত অন্যতম বান আৰু গৰাখহনীয়া প্ৰবণ এলেকা আৰু বৰপেটা জিলাৰ ভিতৰত বিশেষকৈ বাগবৰ আৰু জনীয়া অঞ্চলটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত অন্যতম বানপানী আৰু গৰাখহনীয়া প্ৰবণ এলেকা আমাৰ বৰপেটা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে বিগত সময়ছোৱাত বিশেষকৈ নৱগঠিত মন্দিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত যি প্ৰবল বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সৃষ্টি হৈছে সেই অঞ্চলসমূহত গৈ সেই সমস্যাৰ বুজ ল'বলৈ যত্ন কৰিছে সেই দুৰ্ভগীয়া মানুহৰ কাষত থিয় দিবলৈ যত্ন কৰিছে আৰু এই সমস্যা সমাধানৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আপোনালোকে নিশ্চয় সহযোগিতা কৰিছে আৰু লক্ষ্য কৰিছে ইতিমধ্যে মন্দিয়া সমষ্টিৰ অন্তৰ্গত আপোনাৰ আলিপুৰ ৰসুলপুৰ ভেৰাগাঁও কৈমাৰী ডাউকমাৰী আদি বিভিন্ন অঞ্চলত ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আজিও আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে আমাৰ ৰসুলপুৰ অঞ্চলত আহি এই অঞ্চলত যি ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে সেই গৰাখহনীয়া পৰিস্থিতিৰ বুজ লৈছে আৰু এই সমস্যা সমাধানৰ কাৰণে আজিৰ এই স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসম চৰকাৰ আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে জিলা প্ৰশাসন আছে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই ৰসুলপুৰ অঞ্চলত যি গৰাখহনীয়াৰ সমস্যাৰ সৃষ্টি হৈছে এই গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰক আৰু ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি যিসকল লোক ক্ষতি হৈছে সেই ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে বিগত সময়ছোৱাত এনেকুৱা ধৰণৰ প্ৰবল গৰাখহনীয়া চলি থকা সত্ত্বেও এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো মানুহ এই অঞ্চলত আহি এই দুৰ্ভগীয়া মানুহখিনিৰ কাষত থিয় হোৱা নাই এই সমস্যাৰ বুজ লোৱা নাই আৰু যি তাৎক্ষণিকভাৱে সাহায্য প্ৰদান কৰিব লাগে সেই সংক্ৰান্তটো জিলা প্ৰশাসনৰ লোকসকলে কোনো ধৰণৰ ছাৰ্ভে কৰা নাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বৰপেটা জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছোঁ অতি শীঘ্ৰে আপোনালোকে এই অঞ্চলত আহি এই অঞ্চলত গৰাখহনীয়াৰ যি সমস্যা হৈছে সেই সমস্যাৰ বুজ লৈ ইয়াৰ ছাৰ্ভে লৈ যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত লোকসকলক আপোনালোকে উপযুক্ত ক্ষতিপূৰণ সহজতে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ আৰু যাতে এই সমস্যাটোৰ এক স্থায়ী সমাধান কৰিব পাৰে তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি দেখিছোঁ যে বিগত সময়ছোৱাত আমাৰ যিজন স্থানীয় বিধায়ক তেওঁক যথেষ্ট কামৰ মানুহ বুলি ভাবিয়ে আমাৰ মানুহে আচলতে ভোট প্ৰদান কৰি তেখেতক জয়যুক্ত কৰাইছে ভোটৰ বিপৰীতে গৈ কিন্তু আমি আহি ইয়াৰ স্থানীয় মানুহৰ লগত কথা পাতি দেখিছোঁ স্থানীয় মানুহ কিন্তু তেখেতক যথেষ্ট ভাল পায় ভোটো প্ৰদান কৰিছে কিন্তু তেখেতৰ প্ৰতি এতিয়া অলপমান ক্ষোভৰ সৃষ্টি হৈছে যে আমাৰ এই সমস্যাৰ সময়ত তেখেতে আহি এই মানুহখিনিৰ আচলতে বুজ লোৱা নাই গতিকে মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ স্থানীয় যিজন বিধায়ক আছে সেই বিধায়ক ডাঙৰীয়ালৈকে আহ্বান জনাম আপুনি চেষ্টা নিশ্চয় কৰি আছে কিন্তু তাৰ পিছতো মানুহখিনিয়ে যেহেতু বিচাৰিছে আপুনি আহি মানুহখিনিৰ কাষত থিয় দিয়ক আৰু মানুহখিনিৰ সমস্যাৰ বুজ লৈ আপুনি যেহেতু কাম কৰিব পৰা মানুহ বুলি আমাৰ বিশ্বাস আছে গতিকে আপুনি চৰকাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক কাম কাজ কৰাবলৈ যাতে বাধ্য কৰে তেনেকুৱা পদক্ষেপ আপুনি গ্ৰহণ কৰক সেই আশাও ৰাখিছোঁ লগতে আমাৰ যিজন মাননীয় সাংসদ আছে তেখেতক আমি 10 লাখ ভোটত জিকাই দিছিলোঁ কিন্তু 10 লাখ ভোটত জিকাই দিয়াৰ পিছত আমি যিটো আশা কৰিছিলোঁ সেই আশা অনুপাতে কিন্তু আমাৰ সমষ্টিৰ মানুহৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই আমি দেখিছোঁ সংসদৰ ভিতৰে বাহিৰে তেখেতে নিৰ্বিকাৰ আৰু একেবাৰে উদাসীন ভূমিকা পালন কৰি আছে সেইকাৰণে তেখেতক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাম আৰু সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতে অতি শীঘ্ৰে তেখেতৰ সংসদীয় সমষ্টিৰ এটা এলেকাত এনেকুৱা ধৰণে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে সেই অঞ্চলত আহি সমস্যাৰ বুজ লৈ সংসদৰ ভিতৰে বাহিৰে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰক অন্যথা অহা নিৰ্বাচনত আপোনাক যেনেকৈ বিগত নিৰ্বাচনত 10 লাখ ভোটত ৰাইজে জয়যুক্ত কৰাই দিছে অহা নিৰ্বাচনত কিন্তু আপোনাক 10 লাখ ভোটত ৰাইজে বিদায় দিয়াৰ কাৰণেও কিন্তু কুণ্ঠাবোধ নকৰিব সেই কথাও কিন্তু আপোনাক সকীয়াই দিছোঁ।